ৰূপহী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ ভৱেন কুমাৰ গায়ন ডাঙৰীয়া প্ৰমুখ্যে স্কুলৰ চিৰনমস্য শিক্ষাগুৰুসকল বন্ধু বান্ধৱীসকল ইনষ্টিটিউট অফ ইউৰলজি এণ্ড কিডনি ডিজিজ কিডনি হস্পিটেল সোণাপুৰৰ মোৰ সহকৰ্মী তথা চিকিৎসা কৰ্মীসকল তথা চকুত অফুৰন্ত আশা উৎসাহ উদ্দীপনা লৈ চকুতিৰ বিৰাই থকা আপোনালোক গোটেই ষ্টুডেণ্টছখিনি সকলোকে নমস্কাৰ জনাইছোঁ আৰু মোক ইয়ালৈ আজি আপোনালোকৰ মাজত আহি এই সময়খিনি উপভোগ কৰিবলৈ দিয়াৰ কাৰণে মোৰ যি অভিজ্ঞতা সেইখিনি আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈ সুবিধা দিয়াৰ কাৰণে মই নমস্কাৰ জনাইছোঁ আমাৰ অধ্যক্ষ ডাঙৰীয়াক তিনিটা কথা প্ৰথমতে আৰু এইটো একদম সাধাৰণভাৱে আমি অন্তৰংগ আলাপ বুলি ক'ব পাৰোঁ এক্সপাৰ্ট টক এক্সপাৰ্ট শব্দৰ অসমীয়া কি কোনে ক'ব পাৰিবা এক্সপাৰ্টৰ অসমীয়াত কি ক'ব ৱৰ্ডটো টানকৈ ক'ব পাৰা একো ভয় কৰিব নালাগে ছাৰ যদিও তোমালোকৰ অধ্যক্ষ এইখিনি সময়ত মই ইনচাৰ্জ হৈ আছোঁ তোমালোকক কোনেও গালি নাপাৰে দেই ক্ষমা চাই লৈছোঁ ছাৰৰ পৰা প্ৰথমতে ক্ষমা খুজি লৈছোঁ বাৰু এক্সপাৰ্ট নহয় পাৰ্গত বিশেষজ্ঞ এক্সপাৰ্ট টক মানে কথা কোৱাত বিশেষজ্ঞ যিটো মই নহয় সেইটো তাৰ কাৰণে আমাৰ শিক্ষাগুৰুসকল আছে নমস্য তেওঁলোকে কথা কৈ তোমালোকক শিক্ষা বিদ্যা চব দিব পাৰে মই অভিজ্ঞ বুলি ক'ব পাৰোঁ অভিজ্ঞ শব্দৰ ইংলিছটো কি হ'ব এক্সপিৰিয়েঞ্চ আমাৰ যি অভিজ্ঞতা হ'ল তোমালোকৰ নিচিনা সৰু সৰু থকাৰ পৰা আহি এইখিনি পোৱালৈকে যিটো আমাৰ অভিজ্ঞতা হ'ল অভিজ্ঞতাৰ পৰা কিছু কথা ক'ব পাৰিম হয় মই এক্সপাৰ্ট হয় কিহত অপাৰেশ্যনত হাতে কামে কৰি খোৱাতহে এক্সপাৰ্ট কথা ছাৰসকলে বেছি ভালকৈ ক'ব পাৰিব 2 নম্বৰতে ইউৰলজি ছাৰেও কৈছে মই তাতে অলপ এড কৰিব বিচাৰিছোঁ ইউৰলজিষ্ট মানে হ'ল আমাৰ শৰীৰত ইউৰিনটো জানা মূত্ৰ ইউৰিনটো আমাৰ শৰীৰৰ কিছু এটা অংগই প্ৰডাকশ্যন কৰে আৰু কিছু অংগই ইউৰিনটো বাহিৰলৈ ওলাই যোৱাত সহায় কৰে এই গোটেই যিখিনি অংগ প্ৰত্যংগৰ যিবিলাক ৰোগ সেই ৰোগবিলাক আমি ইউৰলজিষ্টে চাওঁ তাত যিবিলাক অস্ত্ৰোপচাৰ অপাৰেশ্যনৰ অসমীয়াত অস্ত্ৰোপচাৰ বুলি কয় সেই অস্ত্ৰোপচাৰবিলাক আমি কৰোঁ সেইকাৰণে আমি ইউৰলজিষ্ট মানে এইটো বিভাগ যিটোৱে ইউৰিন হেণ্ডেল কৰা গোটেই অৰ্গেনবিলাকত ট্ৰিটমেণ্ট কৰে ইউৰিন কোনটো অৰ্গেনে প্ৰডাকশ্যন কৰে কোনটো অংগই ছাৰে কৈছিলে কিডনিজ ভেৰি গুড কিডনি দুটা থাকে কিডনিত ৱৰ্কছ এজ এ ফিল্টাৰ আমাৰ শৰীৰৰ কাৰণে সেইটো এটা ফিল্টাৰ পানীৰ ফিল্টাৰ দেখিছা কামটো কি পানীখিনি লেতেৰা বস্তুবিলাক আঁতৰাই চাফা পানীখিনি আমাক ব্যৱহাৰ কৰিবলৈ দিয়ে গতিকে কিডনিকেইটাইও আমাৰ শৰীৰত তেজত বিভিন্ন যিবিলাক আমাৰ মেটাবলিজম হৈ থাকে মেটাবলিজমত যিবিলাক লেতেৰা পদাৰ্থ আমাৰ ব্লাডলৈ আহে সেইখিনি আঁতৰাই পেলাই ইউৰিন আকাৰে বাহিৰলৈ পঠিয়াই দিয়ে তাৰপিছত ইউৰিনটো নামি অহা নলীকেইটা দুটা সৰু সৰু নলী আছে কোনে ক'ব পাৰিবা ক্লাছ 9 আৰু 10 ন 9 আৰু 10 হয় জানিব লাগে কিডনিৰ পৰা দুটা সৰু মূত্ৰ পৰিবাহী নলী আছে তাৰ ব্যাসাৰ্ধটো মাত্ৰ 4 বা 5 মিলিমিটাৰ থাকে ইউৰেটাৰ মনত ৰাখিবা তোমালোকে দেই ইউৰেটাৰ দুটা ইউৰেটাৰ থাকে ইউৰেটাৰৰ পৰা কিডনিৰ পৰা প্ৰস্ৰাৱটো আহি মূত্ৰাশয়ত জমা হয় কি কয় ইংলিছত ইউৰিনাৰী ব্লাডাৰটোৱে ৰিজাৰ্ভাৰ হিচাপে কাম কৰে যেনেকৈ আমি ফিল্টাৰটোৰ তলত এটা ৰিজাৰ্ভাৰ নাথাকে জানো তাৰ পৰা আমি টেপ খুলি পেলাই ওলাওঁ ছেইম মেকানিজম তাৰপিছত যেনেকৈ আমিতো চব সময়ত প্ৰস্ৰাৱ নকৰোঁ 2-3 ঘণ্টা বা 4 ঘণ্টাৰ পিছত 2 ঘণ্টাতকৈ আগে যদি কাৰোবাৰ পেচাব লাগি থাকে সেইটো অসুবিধা আছে মোৰ লগত কনচাল্ট কৰিব লাগিব মই ঔষধ দি ঠিক কৰিম ঠিক আছে 2 ঘণ্টাতকৈ আগতে পেচাব কৰিবলৈ যাব নালাগে গতিকে এতিয়াৰ পৰা তোমালোকৰ শিক্ষাগুৰুসকলেও গম পালে এটা ক্লাছত বাহিৰলৈ যাওঁ বুলি কয় পিছৰ ক্লাছতো যদি কোৱা তেতিয়াহ'লে তোমালোকে এনেই কৈছে 2 ঘণ্টাতহে পেচাব লাগিব ঠিক আছে খুব বেছি পানী খালে বেলেগ কথা বা কেতিয়াবা ডায়েবেটিছ থাকিলে বেলেগ কথা আৰু কিছু ডিজিজত প্ৰস্ৰাৱ বেছিকৈ প্ৰডাকশ্যন হয় তেতিয়া হয়তো 2 ঘণ্টাৰ আগতেই প্ৰস্ৰাৱ লাগিব পাৰে কিন্তু এনেই 2 ঘণ্টাত প্ৰস্ৰাৱ লাগে তো 2 ঘণ্টাৰ মূৰে প্ৰস্ৰাৱ কৰা হয় আৰু সেই যিটো নলী বাহিৰলৈ আহে সেইটো কয় মূত্ৰনলী ইউৰেথ্ৰা বুলি কয় ঠিক আছে আৰু বাহিৰত পেনিছ আৰু এই পাৰ্টটো পুৰুষ জননেন্দ্ৰিয় এই পাৰ্টটো আৰু টেষ্টিছ এই গোটেই অৰ্গেনখিনি কয় ইউৰলজিকেল চিষ্টেম ঠিক আছে আৰু এটা কথা ছাৰে ক'লে তাৰপিছতহে মই একচুৱেলি মই যেটো কথা পাতিম বুলি ভাবিছিল তালৈ আহিম এইকিটা কথা মই প্ৰথমতে ক্লিয়াৰ কৰি দিছো লেজাৰ ছাৰে যে ক'লে ছাৰেও কৈছে লেজাৰমেন অফ ইণ্ডিয়া বুলি
বিশেষণবিলাক আহিয়ে থাকিব বিশেষণে হ'ব না স্যাৰ বিশেষণ ভালকে কাম কৰি গৈ থাকিলে বিশেষণবিলাক আহি থাকিব নিজে নিজে লেজাৰ লেজাৰ যেটো LASER লেজাৰ এটা সাৰে খুব ধুনিয়াকে কৈছে যে এটা অস্ত্ৰোপচাৰৰ প্ৰণালী লেজাৰটো ফুল মিনিংটো কোনে ক'ব পাৰিবা LASER এটো একচুয়ালি এব্ৰিভিয়েচন ক্যাপিটেলত লিখিব লাগে আমি হেকানে লিখিলে কেতিয়াবা তোমালোকে যদি লিখা ক্যাপিটেলত লিখিবা এব্ৰিভিয়েচন বিলাক ক্যাপিটেলত লিখিব লাগে যেনেকৈ WHO ফুল মিনিং কোনে জানা কোনে কৈছে লৰাজন কোন চাও মই চাব বিচাৰিছো ভেৰি গুড ওয়াৰ্ল্ড হেলথ অৰ্গেনাইজেচন অসমীয়াত কি হ'ব অসমীয়াত কোনে ক'ব পাৰিবা বিশ্ব স্বাস্থ্য সংস্থা ভেৰি গুড আই এম হাইলি ইমপ্ৰেছড বিশ্ব স্বাস্থ্য সংস্থা গতিকে তোমালোকে যেতিয়া কবা WHO কবা বহুত মানে হু বুলি কয় হু নহয় WHO এব্ৰিভিয়েচন বিলাক কলে তোমালোকে বেসিক্যালি সিঙ্গল ওয়ার্ডত কব লাগে সো ওয়ার্ল্ড বিশ্ব স্বাস্থ্য সংস্থা আমি আহিম তালে এতিয়া লেজাৰৰ ফুল মিনিংটো কব পাৰিবা নোৱাৰা গতিকে আমি যেতিয়া নোৱাৰা বস্তুটো আমি টাইম ওয়েস্ট নকৰো লাইট এম্প্লিফিকেশন বাই স্টিমুলেটেড এমিশন অফ ৰেডিয়েশন তাৰ মানে আমি যে পোহৰ দেখি আছো এটো পোহৰৰ পৰা প্ৰস্তুত হোৱা এটা খুব পাৱাৰফুল টুল হয় পোহৰৰ পৰা ওলাই গতিকে পোহৰত ইমান শক্তি আছে এই কথাটো কোনে ভাবিছিল এজন বিশ্ব বিস্তৃত সাইন্টিস্ট তেওঁ ভাবিছিল যে পোহৰ ইউজ কৰি আমি ইমান ডাঙৰ কাম কৰিব পাৰিম কেতিয়াবা কোনে ভাবিছিল কোনে ক'ব পাৰিবা না নিউটন নহয় স্যাৰ আইজাক নিউটনে কি ওলাইছিল নিউটনৰ গতিৰ প্ৰথম সূত্ৰ হেবিলাক আছে গতিকে এই যেটো পোহৰৰ আপেক্ষিকতাবাদ শুনিছানে ৰিলেটিভিটি ল অফ ৰিলেটিভিটি শুনিছা নেকি নাই শুনা গতিকে সেই বিজ্ঞানীজনক আমি তেওঁ পদাৰ্থ বিজ্ঞানী ফিজিচিষ্ট বুলি ক'ব পাৰো আমি সেই পদাৰ্থ বিজ্ঞানীজনক কয় ওয়াৰ্ল্ডৰ আটাইতকৈ বেছি ইন্টেলিজেন্ট ব্যক্তি এতিয়া ক'ব পাৰিবা কোনোবাই সুপাৰ ব্ৰেইন আইনষ্টাইন এলবাৰ্ট আইনষ্টাইনে 1919 চনত কৈছিল যে পোহৰক ইউজ কৰি আমি বহুত ডাঙৰ ডাঙৰ কাম কৰিব পাৰিম কেতিয়াবা সেই লেজাৰটো ৰিয়েলিটিত যেতিয়া আহিল আমি ফাইনালি আমি লেজাৰটো পালো এজন জাৰ্মান ওয়াৰ ইঞ্জিনিয়াৰ তেওঁ যুদ্ধত কাম কৰা এজন ইঞ্জিনিয়াৰ তেওঁ উলিয়াইছিল লেজাৰটো কি কৰিবলৈ মেচিন বিলাক কাটিবলৈ আইৰন কাটিবলৈ কিবা কাটিবলৈ আৰু তেতিয়া আমাৰ ডক্টৰছ বিলাকে দেখিলে যে এটোটো যদি লোহাই কাটি দিব পাৰে এটো আমি শৰীৰৰ বিভিন্ন অংগ পতংগ বা ক্যান্সাৰ পাথৰ এবিলাক আমি ভাঙিব পাৰিম সহজে গতিকে আইনষ্টাইনে 1919 চনত ভবা কথাটো 1960 চনত ৰিয়েলিটিত আহিছে মানে তেওঁ হেকাৰণে কয় সুপাৰ ব্ৰেইন বেলেগ মানুহে ভাবাৰ 40 বছৰ আগত ভাবিব পাৰিছিল তোমালোকেও তেনেকৈ ভাবিবলৈ চেষ্টা কৰিবা নতুন কিবা এটা ভাবিবলৈ চেষ্টা কৰিবা তিনটা বস্তু সদায় মনত ৰাখিবা তুমি ইউ শুড ট্ৰাই টু বি দ্য বেষ্ট ইফ নট বেষ্ট ইউ শুড ট্ৰাই টু বি দ্য ফাৰ্ষ্ট অৰ ডিফাৰেণ্ট এই তিনটা যদি তোমালোকে মূল মন্ত্ৰ হিচাপে আগবঢ়া তেতিয়াহলে সবে সময়ত কিবা নহয় কিবা ক্ষেত্ৰত যি ক্ষেত্ৰতে যোৱা বেষ্ট হৈ যাব পাৰিবা ফাৰ্ষ্ট বেষ্ট অৰ ডিফাৰেণ্ট যেটো মই চেষ্টা কৰিছিলো সদায় গতিকে আমি কিছুমান অস্ত্ৰোপচাৰৰ নীতি নিয়ম উদ্ভাৱন কৰিছো আমাৰ হস্পিটেলত যেটো ওয়াৰ্ল্ডত হোৱা নাই বা ভাৰতবৰ্ষত কেতিয়াও হোৱা নাই ইয়াতে থাকিও আমি হিবিলাক কৰিবলৈ সক্ষম হৈছো যে তোমালোক সকলোৱে এসময়ত গৈ এই ধৰণে কৰিব পাৰিবা গতিকে লেজাৰ মানে হল সবে কবা একেলগে লাইট এম্প্লিফিকেশন বাই stimulated emission of radiation light to আমি amplify কৰি দিলো তাৰ যেটো পাৱাৰ আছে তাক আমি amplify কৰি দিলো কেনেকে ৰেডিয়েশন ইউজ কৰি স্টিমুলেট কৰি গতিকে তাত যিবিলাক প্ৰটন নিউট্ৰনৰ কথা আছে এইবিলাক তোমালোকে নিজে নিজে জানি যাবা ঠিক আছে গতিকে আমি আজি যি হৈছো আমি তোমালোক আগলৈ যি হবা এই গোটেই বস্তুবিলাক নিৰ্ভৰ কৰিব আৰু হেবিলাকত সহায় কৰিব আমাৰ গুৰুসকলে ঠিক আছে গতিকে আমাৰ হিন্দু দৰ্শন মতে আমাৰ কেজন গুৰু থাকে কোনবা ক'ব পাৰিবা আমি যাৰ পৰা যি শিকো সবেই আমাৰ গুৰু কিন্তু মূলত চাৰিগৰাকী গুৰু থাকে আমাৰ শিক্ষা গুৰু যোনে আমাক গোটেই স্কিল বিলাক প্ৰফেশনাল এই গোটেই বস্তুবিলাক শিকাব তেওঁ হল শিক্ষা গুৰু তাৰ পিছত দীক্ষা গুৰু যোনে আমাক আধ্যাত্মিক কথাবিলাক শিকাব ধৰ্মৰ কথা শিকাব স্পিৰিচুৱেল কথাবিলাক শিকাব তাৰ পিছত আৰু দুজন গুৰু আছে কোন মা দেউতা কোনে কৈছে ভেৰি গুড পিতৃগুৰু মাতৃগুৰু আৰু
আৰু বেলেগ ধৰণেও কোৱা হয় কেতিয়াবা কয় আদি গুৰু অনাদি গুৰু পিতৃগুৰু মাতৃগুৰু ঠিক আছে আদি গুৰু মানে আদি গুৰু অনাদি গুৰু শিক্ষাগুৰু দীক্ষাগুৰু আদি গুৰু মানে হল মা দেউতা কাৰণ মা দেউতাই আমাক প্ৰথম জন্ম হোৱাৰ দিনা তুমি একো নাজানা সেই দিনাৰ পৰা শিকাই আমি সব কাম কৰিব পৰা কৰা গোটেই আদি শিক্ষাখিনি আমাক মা দেউতাই শিকাব ঠিক আছে অনাদি গুৰু কৈছে যে ভগৱান গড অলমাইটি তেওঁ হ'ব অনাদি গুৰু বাকি শিক্ষাগুৰু দীক্ষাগুৰু গুৰু সকলেহে আমাক আজি আমি যি হয় এটো আমাৰ গুৰু সকলেহে আমাক কৰিছে ঠিক আছে গতিকে আমি এটা গুৰু বন্দনা দি আমাৰ শিক্ষাগুৰু সকলক নমস্কাৰ কৰি পেলাই আমি আৰম্ভ কৰিম দেই গুৰু ব্ৰহ্মা সবে কবা গুৰু ব্ৰহ্মা গুৰু বিষ্ণু গুৰুদেৱ মহেশ্বৰ গুৰু সাক্ষাৎ পৰম ব্ৰহ্ম তস্মৈ শ্ৰী গুৰুৱে নমঃ ঠিক আছে গতিকে এই চাৰিগৰাকী গুৰুৱে আমাৰ সদায় জীৱনত আমাৰ ভালটো বিচাৰিব প্ৰথমতে তোমালোকক এনেকৈ কৈ থাকোতে লাগিব পাৰে যে স্মাৰ্টফোন নুচুবা সাৰে যে গালি পাৰিলে কিয় কথা পাতি আছা লিপষ্টিক কিয় লগাইছা বাহিৰত আহোঁতেও দেখিলে যে ল'ৰা ছোৱালী তিনিগৰাকীমান ছাত্ৰী তাতে আছে কৈছে তোমালোকৰ কিয় ঘূৰি আছা বাহিৰত সাৰে তেওঁৰ জীৱনৰ গোটেই মুহূৰ্তবিলাক তোমালোকৰ কাৰণে ভাবি আছে গতিকে গুৰু এজন এনেকুৱা যে তেওঁ এডাল মমৰ নিচিনা নিজে জ্বলি শেষ হৈ যাব তোমালোকৰ জীৱনটো আলোকেৰে আলোকিত কৰি তুলিব পোহৰাই তুলিব তেওঁ নিজৰ কথা ভাবা নাই তুমি চাই আছে কোনে কমকে শিকিছে কোনে বেছিকে শিকিব ঠিক আছে গতিকে এই গুৰু সকলে যি বাণী দিব মা দেউতাই যি বাণী দিব এইখিনি তোমালোকে আখৰে আখৰে পালন কৰিবা ঠিক আছে স্মাৰ্টফোন কোনে কোনে ইউজ কৰা হাত ডাঙা এজন না একদম ভালকে ক'ব পাৰা কোনে কোনে ইউজ কৰা হাত ডাঙা একো নহয় very good মানে আধাতকে বেছি সংখ্যক বা বাকি সংখ্যকেও সাগে কৰে হয়তো কোৱা নাই স্যাৰ সকলে গালি পাৰে বুলি নো স্মাৰ্টফোনটো বহুত ভাল বস্তু সবে ইউজ কৰিবা ঠিক আছে ৰেকৰ্ড কৰি আছে তোমালোকে মা দেউতাকো গৈ ঘৰত দেখাব পাৰিবা দেই কাৰণ তাত আমাৰ ইমান বিলাক শিক্ষাৰ টুল আছে তাত ইমান বিলাক ইনফৰমেশন আছে নলেজ আছে গতিকে আমি সেই বস্তুবিলাক ল'ব লাগিব ঠিক আছে পঢ়াৰ সময়ত যদি আমি তাক সব সময় চাই থাকো আৰু তাত যদি আমাৰ সময়বিলাক নষ্ট হৈ যায় তেতিয়াহলে হেতু বেয়া কথা হেতু নকৰিবা কিন্তু তাৰ পৰা আমাৰ যিবিলাক ইনফৰমেশন আছে আজি যদি আমেৰিকা ইংলেণ্ডত যদি ল'ৰা ছোৱালীবিলাকে স্মাৰ্টফোন ইউজ কৰি গোটেইবিলাক নতুন টেকনলজি শিকি আছে তোমালোকে যদি নিশিকা তোমালোক পিছ পৰি যাবা গতিকে হেতু নহয় তাত থকা ভাল কথাবিলাক তোমালোকে ল'বলৈ চেষ্টা কৰিবা আৰু তাত বিভিন্ন ধৰণৰ অদৰকাৰী বস্তু আহিব সমাজৰ কাৰণে ক্ষতিকাৰক বস্তু আহিব সেইবিলাক বস্তু তোমালোকে ইউটিলাইজ নকৰিবা যেনেকৈ গোলাপ ফুল এপাহ যদি তুমি ল'বলৈ যোৱা তাতেও কাইট থাকিব পাৰে গতিকে ভাল বস্তুৰ লগত বেয়া বস্তু সদায় থাকিব দিন ৰাতি সদায় থাকিব তোমালোকে ভাল বস্তুবিলাক একচেপ্ট কৰিবা ঠিক আছে পৃথিৱীৰ ভিতৰত যেটো আটাইতকৈ শক্তিশালী বস্তু হেতু কি হয় কোনে ক'ব পাৰিবা পৃথিৱীৰ ভিতৰত আটাইতকৈ শক্তিশালী বস্তু কি জ্ঞান নলেজটো পৃথিৱীৰ ভিতৰত আটাইতকৈ শক্তিশালী বস্তু ঠিক আছে যেনেকৈ মই ক'লো স্মাৰ্টফোন জ্ঞানৰ দ্বাৰাহে বনে ঠিক আছে এৰোপ্লেন আমাৰ কৃত্ৰিম উপগ্ৰহবিলাক আকাশী জাহাজবিলাক আমি ইয়াৰ পৰা গৈ চন্দ্ৰত যাব পাৰিছো মংগল গ্ৰহত যাব পাৰিছো সববিলাক জ্ঞানৰ দ্বাৰা সম্ভৱ হৈছে গতিকে জ্ঞানটো হল আটাইতকৈ শক্তিশালী বস্তু চকুৰে নেদেখা মানুহক কি কয় এটা চকুৰে নেদেখে যদি ভেৰি গুড এটা চকুৰে নেদেখিলে কয় কণা দুটা চকুৰে নেদেখিলে কয় যদি চকু থাকিও নেদেখে তেতিয়া অজ্ঞানী শক্তিটো কি আমাৰ আটাইতকৈ ডাঙৰ সম্পত্তি কি হয় কি হেতু মোস্ট পাৱাৰফুল শক্তিশালী কিন্তু আটাইতকৈ ডাঙৰ সম্পত্তি কি আমাৰ সম্পত্তি কিতাপ গুড বাট কাৰেক্ট নহয় স্বাস্থ্য হেলথ ইজ ওয়েলথ বুলি আছে হেলথ ইজ দ্য ৰিয়েল ওয়েলথ গম পাইছাতো তোমাৰ স্বাস্থ্য ভালে থাকিব লাগিব স্বাস্থ্য যদি ভালে নাথাকে তোমালোকে এতিয়া এদিনত কেই ঘণ্টা পঢ়া 5 ঘণ্টা 2 ঘণ্টা কোনোবাই হয়তো 7 ঘণ্টা পঢ়ে যেতিয়া তুমি যদি এমবিবিএছ কোৰ্সত সোমোৱা দিনত 15 ঘণ্টা পঢ়িব লাগিব হা তাৰপিছত যেতিয়া তুমি
পোষ্ট গ্ৰেজুৱেশ্যন কৰিবা তেতিয়া দিনত হয়তো 17 ঘণ্টা পঢ়িব লাগিব আৰু এতিয়া মই যেতিয়া ইউৰলজিষ্ট মই মোটামুটি 18 ঘণ্টাৰ পৰা 20 ঘণ্টা কাম কৰোঁ ডেইলি গতিকে স্বাস্থ্য ভালে থাকিব লাগিব ঠিক আছে স্বাস্থ্য ভালে থাকিব লাগিব তাৰ কাৰণে কি কৰিব লাগিব সময়মতে খাব লাগিব খোৱাটো ফাষ্ট ফুড নহয় যিমান পাৰি হোমমেড ফুড খাব লাগিব সময়মতে খোৱা খেলা ধূলা কৰিব লাগিব যদি তুমি যোগাভ্যাস কৰিব পৰা খুব ভাল কথা মই যোগা সাধক এৱাৰ্ডো পাইছো ছাৰে বহুত এৱাৰ্ড পাইছে বুলি কৈছে যে মই এটা যোগা সাধক এৱাৰ্ডো পাইছো মই যোগাও কৰিব পাৰো হয়তো তোমালোকেও নোৱাৰিবা এনেকুৱা কিছুমান কৰিব পাৰো মই পাৰিবা চাগে নোৱাৰা কথা নাই কিন্তু কৰিব পাৰা গতিকে স্বাস্থ্যটো ভালে থাকিব লাগিব যদি স্বাস্থ্য ভালে নাথাকে তেতিয়াহ'লে মই 10 ঘণ্টাৰ পৰা 15 ঘণ্টালৈকে আমি অপাৰেশ্যন কৰি থাকিব লগা হয় সেই সময়ত আমি পানী গিলাচো কেতিয়াবা খাব নাপাওঁ তেনেকৈ কৰিব লাগিব গতিকে তোমাৰ স্বাস্থ্যটো তোমাৰ কাৰণে আটাইতকৈ মূল্যৱান সম্পদ গতিকে আৰু এটা কথা মাদক দ্ৰব্য তোমালোকে নুসুধো বাৰু এইটো সুধিলে পাব্লিকলি সোধাও বেয়া কোৱাও বেয়া বাৰু কিন্তু তোমালোকে জানি থোৱা উত্তৰ পূৰ্বাঞ্চল এতিয়া কেঞ্চাৰ কেপিটেল অফ ইণ্ডিয়াৰ ভিতৰত আটাইতকৈ বেছি কেঞ্চাৰ আমাৰ উত্তৰ পূৰ্বাঞ্চলত হৈ আছে আৰু এই ধৰণে যদি হয় তেতিয়াহ'লে কিছুদিনৰ পিছত গৈ ঘৰে ঘৰে কেঞ্চাৰ ৰোগী থাকিব তাৰ প্ৰথম আৰু প্ৰধান কাৰণটো হ'ল ধপাতজাতীয় খাদ্য গতিকে তোমালোকে পঢ়া শুনা কৰিছা তোমালোকে নিজেতো নাখাবাই বন্ধু বান্ধৱীকো মানা কৰিবা ঘৰত গৈ মা দেউতা খুৰা খুৰী যোনে খায় সবকে কথাটো বুজাবা যে এইটো বৰবিহ ইয়াৰ পৰা কেঞ্চাৰ হয় গতিকে তোমালোকে শিক্ষিত হৈছা তোমালোকৰ শিক্ষাৰ পোহৰেৰে ঘৰখনকো পোহৰ কৰিব লাগিব ঠিক আছে তোমালোকে গৈ জনাবানে ইয়েছ গতিকে স্বাস্থ্যটো আমি ধৰি ৰাখিবলৈ চেষ্টা কৰিব লাগিব আৰু যেতিয়া স্বাস্থ্যৱান হ'বা তেতিয়া সব কামেই সহজ হ'ব সব কাম দীঘলীয়া সময়ৰ কাৰণে কৰিব পাৰিবা অধ্যৱসায় কষ্ট সব কৰিবলৈ সক্ষম হ'বা ঠিক আছে স্বাস্থ্যৰ সংজ্ঞাটো কি কোনোবাই জানে নেকি ডেফিনিশ্যন অফ হেল্থ WHO দিছে তেওঁ কৈছিলে আমাৰ পিংক চুলা না ৱৰ্ল্ড হেল্থ অৰ্গেনাইজেশ্যন স্বাস্থ্যৰ এটা সংজ্ঞা দিয়া আছে স্বাস্থ্যৰ ডেফিনিশ্যন হেল্থ ইজ এ ষ্টেট অফ তোমালোকে জানিব লাগে এইটো মনত ৰাখিবলৈ চেষ্টা কৰিবা নহ'লে মোবাইলত পাই যায় স্মাৰ্টফোনটো অলমষ্ট চবেই ইউজ কৰে পাই যাবা সেইকাৰণে কৈছোঁ স্মাৰ্টফোনটো ভাল কেতিয়াবা হেল্থ ইজ এ ষ্টেট অফ কমপ্লিট মেণ্টেল ফিজিকেল এণ্ড ছ'চিয়েল ৱেল বিং নট মিয়াৰলি দ্য এবচেঞ্চ অফ ডিজিজ অৰ ইনফাৰ্মিটি অকল বেমাৰ নথকাটোৱে স্বাস্থ্যৱান নুবুজায় তাত মেণ্টেল ফিজিকেল ছ'চিয়েল এণ্ড স্পিৰিচুৱেল ৱেল বিং গোটেইখিনি থাকিব লাগিব মেণ্টেল হ'ব লাগিব ফিজিকেল এণ্ড ছ'চিয়েল তুমি চবৰ লগত মিলিজুলি থাকিব লাগিব তেতিয়াহে তুমি স্বাস্থ্যৱান যদি স্বাস্থ্য ভালে থাকে তেতিয়া পৃথিৱীত চব কামে কৰিব পাৰিবা ঠিক আছে এইটো 1948 চনত ৱৰ্ল্ড হেল্থ অৰ্গেনাইজেশ্যনে এই ডেফিনিশ্যনটো আগবঢ়াইছিলে কিন্তু তাৰ 1000 বছৰ আগতে আমাৰ বেদ উপনিষদত এই কথাটো সংস্কৃতত বহুত ধুনীয়াকৈ সাৱলীলভাৱে এক্সপ্লেইন কৰিছিলে ইয়াতকৈ বহুত ওপৰত সমদোষ সম অগ্নিশ্ব সম ধাতু মলক্ৰিয়া প্ৰসন্ন আত্মেন ইন্দ্ৰিয় মন স্বাস্থ্য ইতি অভিধীয়তে ইমান ধুনীয়া কথা তাতকৈ 1000 বছৰ পিছতহে ৱৰ্ল্ড হেল্থ অৰ্গেনাইজেশ্যন তেওঁলোকে এই ডেফিনিশ্যনটো দিছিল তাৰ মানে আমাৰ যিবিলাক স্ক্ৰিপচাৰ্ছ আমাৰ যিবিলাক বেদ উপনিষদ বা আমাৰ ধৰ্মগ্ৰন্থবিলাকত আমাৰ গোটেই বস্তুবিলাক আমি বহুত সভ্য জাতি বহুত আগৰ পৰাই গতিকে আমি সেই কনফিডেন্সটো মনত থাকিব লাগিব যে আমি আকৌ গোটেই পৃথিৱীক আমি লিডাৰ হ'ব পাৰিম আৰু আমাৰ এই যেটো যোগাভ্যাস 1000 বছৰ পুৰণি যোগাভ্যাস এতিয়া আমাৰ গোটেই পৃথিৱীয়ে আকোৱালি লৈছে গতিকে তোমালোকেও মই ভাবো যদি আধা ঘণ্টা সময় কৰিব পৰা যোগাভ্যাস 5000 বছৰ পুৰণি এটা বিজ্ঞান এটা কলা তেতিয়া পৃথিৱীত কোনো ধৰ্মৰ আবিৰ্ভাৱে হোৱা নাছিল ঠিক আছে ধৰ্মবিলাক আমাৰ 2000 2500 3000 বছৰ পুৰণি যোগাভ্যাস 5000 বছৰ পুৰণি এটা বিদ্যা বা এটা বিজ্ঞান এটা কলা গতিকে তোমালোকে এটো কৰিবলৈ চেষ্টা কৰিব লাগে এটো তোমাক শৰীৰ মন এইবিলাক যেনেকৈ মাদক দ্ৰব্য এইবিলাকৰ আসক্তিৰ পৰাও বচাবলৈও চেষ্টা কৰিব সেইবিলাক নোখোৱাকৈ থাকিবলৈ মানসিক শক্তি প্ৰদান কৰিব ঠিক আছে ইন্টাৰনেশ্যনেল যোগা ডে আন্তঃৰাষ্ট্ৰীয় যোগা দিৱস আমাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত 2015 চনৰ কিমান তাৰিখে হয় ইন্টাৰনেশ্যনেল যোগা ডে তোমালোকে জানা নেকি 21 জুন কোনে কৈছিলে মেডামে কৈছে চাগে 21 জুন তাৰিখে তোমালোকে জানিবা আৰু কুইজ এইবিলাক এই জেনেৰেল নলেজ বিলাক জানিবলৈ চেষ্টা কৰিবা আৰু পাৰ্টিসিপেট কৰিবা কুইজ হৈ থাকিব আমাৰ জিলা ভিত্তিটো হয় এইবিলাকত হেৰি কৰিবা 21 জুন তাৰিখটো যোগা দিৱস আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস হিচাপে এতিয়া 160-70 খনতকৈ অধিক দেশে পাৰ্টিসিপেট কৰিছে আৰু বুজি উঠিছে যে এইটো এটা বহুত ডাঙৰ বিজ্ঞান আৰু কলা যাৰ দ্বাৰা আমি শৰীৰটো ভালে ৰাখিব পাৰো আৰু দীৰ্ঘায়ু হ'ব পাৰো আৰু সুস্থ হৈ থাকিব পাৰো আৰু জীৱনশৈলীজনিত বেমাৰ যিবিলাক আগতে খুব বেছি ডায়েৰিয়া মেলেৰিয়া হৈছিলে এতিয়া তোমালোকে নেদেখিবা সেই ধৰণৰ বেমাৰবিলাক এতিয়া আমাৰ সমাজৰ পৰা লাহে লাহে আঁতৰি গৈছে কিহৰ কাৰণে আমাৰ হেল্থ কেয়াৰ ইনফ্ৰাষ্ট্ৰাকচাৰ ভাল হৈছে ঔষধ পাতি ভ্যাকচিন এইবিলাকৰ কাৰণে কিন্তু এতিয়া আৰু বেলেগ ধৰণৰ কিছুমান বেমাৰ আগবাঢ়ি গৈছে কোনবিলাক ক'ব পাৰিবা নেকি
জীৱনশৈলীজনিত লাইফষ্টাইল ৰিলেটেড তাৰমানে আমি আজিকালি খোৱা বোৱা বেছিকৈ কৰোঁ নিউট্ৰিচিয়াছ বস্তু বাহিৰত বেছিকৈ খাওঁ আৰু কোনো ধৰণৰ এক্সাৰচাইজ নকৰোঁ কোনবিলাক বেমাৰ ব্লাড প্ৰেছাৰ ডায়েবেটিছ এইবিলাক বেমাৰ কেঞ্চাৰ এই ধৰণৰ হাৰ্টৰ বেমাৰবিলাক এই গোটেই বেমাৰবিলাক এতিয়া বাঢ়িছে গতিকে এইবিলাকৰ পৰাও বাচি থকাৰ উপায় কিন্তু এই অভ্যাস যোগা যদি সময়মতে বা ৰেগুলাৰলি তোমালোকে কৰিবলৈ চেষ্টা কৰা এইটো তোমালোকক স্বাস্থ্যৱান হৈ থকাত যথেষ্টখিনি সহায় কৰিব ঠিক আছে যেটো আমি তোমালোকে এতিয়া হয়তো অসমীয়া মিডিয়ামত পঢ়িছা কোনোবা ইংলিশ মিডিয়ামত পঢ়িছে কোনোবাই বহুত ভাল স্কুলত পঢ়িছে এই গোটেই বস্তুবিলাক ইমমেটেৰিয়েল যেতিয়া পৰীক্ষাত বহিবা তেতিয়া কোন ডক্টৰ ইঞ্জিনিয়াৰৰ ল'ৰা ছোৱালী কোন বহুত ধনী মানুহৰ ল'ৰা ছোৱালী কোন ডাঙৰ স্কুলত পঢ়িছে কোন সৰু স্কুলত পঢ়িছে একো মেটাৰ নকৰে আটাইতকৈ তোমাৰ শক্তিশালী বস্তুটো হ'ল তো পেন কলম মাইটিয়াৰ দেন দ্য sword এখন কিতাপে আছে এৰিক সেগল বুলি এজন মানুহৰ মাইটিয়াৰ দেন দ্য sword তৰোৱালতকৈ ধাৰ থকা বুলি কৈছে কলমত গতিকে কলমটো লৈ যেতিয়া তোমালোকে HSLC ফাইনেলত বহিবা সেইদিনা সবৰ হাতত একে ৱেপন সবৰে হাতত কলম আৰু এখিলা পেপাৰ তাত কি লিখিবা হেতুৰ ওপৰত ডিপেন্ড কৰিব ঠিক আছে গতিকে কেতিয়াও ভাগি নপৰিবা যে আমি অসমীয়া মিডিয়ামত পঢ়িছো আমি নোৱাৰিম নো তুমি পাৰিবা নিশ্চয়কৈ পাৰিবা মইতো পাৰিছো সৰ্বভাৰতীয় চতুৰ্থ ৰেংকলৈ আহিবলৈ অসমীয়া মিডিয়ামত পঢ়ি তো তোমালোকে কিয় নোৱাৰিবা তোমালোকে মিসাইল ম্যান অফ ইন্ডিয়া কোন জানানে মিসাইল ম্যান অফ ইন্ডিয়া ভেৰি গুড বহুত কথা জানে ইহঁতে খালি ভয়তে কোৱা নাই হা বহুত কথা জানে APJ আব্দুল কালাম তেখেতে আমাৰ ভাৰতৰ সৰ্বোচ্চ যেটো আসন হে আসনখন অলংকৃত কৰিছিল কি হয় হে আসনখন প্ৰেসিডেন্ট আমাৰ ভাৰতবৰ্ষৰ প্ৰেসিডেন্ট হৈছিল তেওঁ ঠিক আছে তেখেতে যেতিয়া স্কুলত আমাৰ তোমালোকৰ নিচিনা স্কুলত আছিল এই বয়সত আছিল তেতিয়া তেওঁলোকৰ বহুত বিলাক ল'ৰা ছোৱালী খাবলৈ একো নাই স্কুল যাবলৈ পইচা নাই কাপোৰ নাই একো নাই কি কৰে তেওঁ ৰাস্তাত গৈ ৰাতিপুৱা ইডলি সম্বৰ দোসা এইবিলাক বেচে ৰাতি ঘৰত পঢ়িবলৈ লেম্প এটা জ্বলাবলৈও কেৰাচিন নাই তেতিয়া কি কৰে যায় ষ্ট্ৰীট লাইটৰ আন্দাৰত পঢ়ে আৰু তেওঁ গৈ ভাৰতবৰ্ষৰ মিসাইল মেন গোটেই বিশ্ববিশ্ৰুত বিজ্ঞানী গোটেই পৃথিৱীয়ে সন্মান কৰে তেওঁ আমাৰ ভাৰতবৰ্ষখন হ'ল এখন গণতান্ত্ৰিক ৰাষ্ট্ৰ ঠিক আছে ৰিপাব্লিক আমাৰ ভাৰতবৰ্ষত আটাইতকৈ যিখন কিতাপ আমি সন্মান কৰোঁ সেই কিতাপখন কি যাৰ দ্বাৰা গোটেই আমি কি কৰিব লাগে কি কৰিব নালাগে সব লিখা আছে ভেৰি গুড সি সেড ভেৰি গুড দ্য কনষ্টিটিউশ্যন অফ ইণ্ডিয়া সেই সংবিধান সভাৰ যিজন সভাপতি তেওঁ কি নাম আছিলে ভীমৰাও আম্বেদকাৰ ভেৰি গুড ভীমৰাও তোমালোকে যেতিয়া নাম কবা কমপ্লিট কৰিবলৈ চেষ্টা কৰিবা ভীমৰাও আম্বেদকাৰ এইখিনিতে মই আৰু এটা কথা সুধিছো মাত্ৰ এক সপ্তাহ আগত আমাৰ ভাৰতবৰ্ষৰ 18 বছৰীয়া প্ৰিকচিয়াছ টেলেণ্ট বুলি কম আগতে 22 বছৰীয়া ল'ৰাহে ৱৰ্ল্ড চেম্পিয়ন হৈছিল 1986 চনত 86ত তাৰ পিছত তেওঁ 18 বছৰীয়া ল'ৰা এজন এতিয়া আমাৰ ৱৰ্ল্ড চেম্পিয়ন হৈছে চেছত কি নাম তেওঁৰ জানানে তুমি পেপাৰ নপঢ়া পেপাৰ পঢ়িব লাগে দবা খেলত যে চেম্পিয়ন হৈছে ৱৰ্ল্ড চেম্পিয়ন ডি গুকেশ তোমালোকে জানিবা তোমালোকৰ কাৰণে অনুপ্ৰেৰণা 18 বছৰীয়া এটা ল'ৰা গোটেই পৃথিৱী ঘৰুৱাই দিলে ডি গুকেশ ঠিক আছে গতিকে ডি টোৰ মতলব মই সুধিম বুলি ভাবিছিলো এতিয়া তোমালোকে ডি গুকেশে কোৱা নাই আৰু মই বাকিখিনি নখুধো আৰু দুম্মা ৰাজু গুকেশ গতিকে তোমালোকে সবে ডি গুকেশ বুলি মনত ৰাখিব বাট তুমি নহয় তোমালোকে দুম্মা ৰাজু গুকেশ বুলি মনত ৰাখিবা যেনেকৈ তেওঁ ক'লে ভীমৰাও আম্বেদকাৰ মই কিয় আনিলো ভীমৰাও আম্বেদকাৰ ছাৰৰ টপিকটো ভীমৰাও আম্বেদকাৰ যেতিয়া তোমালোকৰ নিচিনা এনেকৈ শ্ৰেণী কোঠাত বহিছিল he was not allowed to enter the classroom কিয় কাৰণ তেওঁ নিজ জাতিৰ পিছপৰা জাতিৰ বুলি সেইখিনি সময়ত ভাবিছিল নিজ জাতিৰ বুলি ভাবিছিল গতিকে তেওঁ স্কুলৰ ভিতৰত সোমাব দিয়া হোৱা নাছিল তেওঁ খিৰিকীৰ বাহিৰত ৰৈ পিছত যেতিয়া তেওঁ পঢ়িবলৈ ইমান ইচ্ছা মাক দেউতাকে আহি যেতিয়া শিক্ষাগুৰুসকলক অনুৰোধ কৰিলে যে তাৰ পঢ়িবলৈ বৰ ইচ্ছা তেতিয়া শিক্ষাগুৰুসকলে ক'লে ভিতৰতো সোমাব দিব নোৱাৰো ইয়াত উচ্চ বৰ্ণৰ ল'ৰা ছোৱালীবিলাকহে বহিব পাৰিব গতিকে তেওঁ আমি এলাউ কৰিলো বাহিৰৰ পৰাই শিকক বাহিৰৰ পৰা পঢ়ি আমাৰ ভাৰতবৰ্ষৰ আটাইতকৈ সন্মানীয় কিতাপখন তেওঁ সংবিধান সভাৰ সভাপতি হৈ সেই কিতাপখন তেওঁ প্ৰণয়ন কৰি থৈ গ'ল তাতকৈ ডাঙৰ উদাহৰণ কি হ'ব পাৰে আব্ৰাহাম লিংকনৰ নাম শুনিছা তেওঁ প্ৰথম কৃষ্ণাংগ প্ৰেছিডেণ্ট আমেৰিকাৰ তেওঁ লিখিব পঢ়িবলৈ একো নাছিলে গতিকে এঙাৰটো জানা এঙাৰ লৈ কাঠত লিখিছিল আৰু তেওঁ এতিয়ালৈকে আটাইতকৈ নমস্য আমেৰিকাৰ যুক্তৰাষ্ট্ৰৰ প্ৰেছিডেণ্টবিলাকৰ ভিতৰত এজন আৰু তেওঁ কৃষ্ণাংগ ফাৰ্ষ্ট ব্লেক প্ৰেছিডেণ্ট অফ আমেৰিকা
গতিকে তাত তোমালোকৰ গতিকে পঢ়াৰ মাধ্যম ইকনমিক বেকগ্ৰাউণ্ড এইবিলাক একোৱেই মেটাৰ নকৰে মই যেতিয়া আছিলোঁ মই বাৰু ইমান ডাঙৰ মানুহ নহয় ষ্টিল মই যেতিয়া পঢ়িছিলোঁ তেতিয়া আমাৰ ঘৰত মই পঢ়িবলৈ এখন ইণ্ডিভিজুৱেল টেবুল পোৱা নাছিলোঁ টেবুল নাই ঘৰত এখনতে মই পঢ়িব লাগে বাইদেউ পঢ়িব লাগে আৰু ঘৰত সেইখনেই টেবুল গতিকে কি হ'ল আৰু থাকিবলৈও বৰ ভালকৈ জেগা নাই গতিকে দেউতাৰ এজন বন্ধুৰ ঘৰত মই থাকি পেলাই পঢ়িছিলোঁ দেউতাৰ বন্ধুৰ ঘৰত থাকি মই মেট্ৰিক দিলোঁ হায়াৰ ছেকেণ্ডেৰী MBBSও পঢ়িলোঁ তাৰ পৰাই গতিকে এই ছাৰৰ ৱাইফ মেডামে তাতে মোক লগ পাইছিল প্ৰথমতে আৰু তেতিয়া তেওঁলোক আহিছিলে আমাৰ তালৈ আমি খুব ফূৰ্তি কৰিছিলোঁ কিন্তু সব সময়ত পঢ়া টেবুলখনতে বহি থাকোঁ সব সময় পঢ়া টেবুলখনতে বহি তাতে শুওঁ গতিকে দেউতাৰ বন্ধু তেখেত শিক্ষক তেখেতে ৰাতি আহি চাইহি যে ই মহৰ কামোৰত টেবুলতেতো শুবই গতিকে তেওঁ ৰাতি আহি পেলাই মোক উঠাই পেলাই কয় এই বিচনাত শু গতিকে তোমালোকে পঢ়া বস্তুটো ইমান ভাল পাব লাগিব যেতিয়া তুমি ভাল পাবা এনেধৰণে তেতিয়া তুমি আগবাঢ়িব পাৰিবাই গতিকে বিল গেটছ কোন জানানে বিল গেটছ শুনিছানে নামটোতো শুনিছা মাইক্ৰ'ছফ্টৰ ফাউণ্ডাৰ চেয়াৰমেন বিল গেটছ আৰু যোৱা 3টা দশক ধৰি তেওঁ ৱৰ্ল্ডৰ আটাইতকৈ ধৰ্ণাঢ্য ব্যক্তিসকল ধৰ্ণাঢ্য মানে কি ৰিচেষ্ট পাৰ্চন বিলাকৰ ভিতৰত এজন আছে প্ৰথম 3তে আছে তেওঁ যোৱা 3টা দশক ধৰি বিল গেটছ তেওঁ কিন্তু কলেজ কমপ্লিট কৰা নাই এনেকুৱা বহু উদাহৰণ আছে ক্ৰিষ্টিয়ানো ৰনাল্ডো ক্লাছ 6 লৈ পঢ়িছে বিল গেটছ মাৰ্ক জুকাৰবাৰ্গ কোনেও কলেজ কমপ্লিটে কৰিব পৰা নাই যেনে ক'লো আমি আইনষ্টাইন ছাৰ আইজেক নিউটন কাৰোৱে কলেজীয়া ডিগ্ৰীয়ে নাই কিন্তু তেওঁলোকে ইমান পেশ্যনেট আছিল নিজৰ কামটোত সেই কামটো গৈ তেওঁলোকে ইমান গৈ বিশ্ব বিস্তৃত হৈ গৈছিল ঠিক আছে ইভেন শচীন তেণ্ডুলকাৰ ক্লাছ 10 হে পাছ ক্লাছ 12 পাছ কৰা নাই কিন্তু সেই বুলি নহয় যে ইংলিছত কথা ক'ব নোৱাৰে পাৰে মানে যিখিনি লাগে সেইখিনি তুমি শিকি ল'ব পাৰিবা পিছতো কিন্তু তোমাৰ নিজৰ কামটো ইমান পেশ্যনেটলি কৰিব লাগিব সেইটো অকল ক্লাছৰ ডিগ্ৰী হওক বা তুমি ভাল পোৱা কামটোৱে হওক তুমি এসময়ত গৈ তাত আগবাঢ়ি যাবই পাৰিবা গতিকে খুব ভালকৈ তোমালোকে পঢ়া শুনা কৰিবা আৰু এই বিল গেটছে কি কৈছিলে তেওঁ কৈছিলে যে যদি তোমাক 5 মিনিটৰ কাৰণে মনটো ভাল লগাব লাগে তুমি গান শুনা এটা গান শুনিলে 5 মিনিট মনটো ভালে থাকিব যদি এদিন ভাল লাগিব লাগে কি কৰিব লাগিব পিকনিকত যাব লাগিব ঠিক আছে এক সপ্তাহ যদি ভাল লাগিব লাগে গো অন এ ভেকেশ্যন ফুৰিবলৈ যোৱা বা নিজৰ আগত পৰিয়ালবৰ্গৰ ঘৰত আমি ফুৰিবলৈ যাওঁ এসপ্তাহ মানৰ কাৰণে যাওঁ ঠিক আছে যদি কেবছৰ মানৰ কাৰণে ভাল লাগিব লাগে তেতিয়া কি কৰিব লাগিব তেতিয়া পঢ়া নহয় টকা আৰ্ন কৰিব লাগিব তেতিয়া কিছু দিনৰ কাৰণে ভাল লাগিব এই গাড়ী প্ৰজেক্ট কোনে কৰিব আমাৰ শিক্ষাগুৰুসকলে কৰিব গতিকে শিক্ষাগুৰুসকলে যি ক'ব আখৰে আখৰে পালন কৰিবা ঠিক আছে যেনেকৈ আজি যদি তুমি পঢ়ি শুনি আজি তোমালোক তাত আছা 20 বছৰ পিছত তোমালোক ইয়াত থাকিবা ঠিক আছে গতিকে সেই ধৰণে আমি চিন্তা কৰিব লাগিব আৰু সদায় আমি কিবা এটা ভাল কৰিম ডাঙৰ কৰিম এনেধৰণে সপোন দেখিব লাগিব আজি তোমালোকে ইয়াৰ পৰাই গৈ ডক্টৰ ইঞ্জিনিয়াৰ শিক্ষাগুৰু এডভোকেট বহুত কিবা কিবি হ'বা যেতিয়া তুমি বাহিৰলৈ যাবা তুমি যদি আজি এজন চিকিৎসক হয় আমেৰিকালৈ গ'লেও চিকিৎসক ইউৰোপলৈ গ'লেও চিকিৎসক কিন্তু আমাৰ কোনোবা এজন যদি ইয়াতে সেইকাৰণে কয় যে বিজ্ঞান মানে যিজন গুণী জ্ঞানী নলেজেবল তেওঁৰ যিটো সন্মান সেইটো গোটেই পৃথিৱীতে থাকিব দেখে দেখে ৰজাৰ সন্মান দেশতে থাকে গতিকে আমাৰ যিজন ৰজা হ'ব তেওঁ বেলেগলৈ গ'লে তেওঁ আমাৰ দেশৰহে ৰজা কিন্তু তোমালোক যদি ইঞ্জিনিয়াৰ ডক্টৰ বা টিচাৰ বা এডভোকেট হোৱা তুমি আমেৰিকালৈ গ'লেও তোমাক কিন্তু এডভোকেট বুলিয়ে ক'ব গতিকে শিক্ষাৰ আৰু জ্ঞানৰ যিটো সন্মান সেইটো দেখে দেখে হ'ব কিন্তু ৰজাৰ সন্মানো হয়তো দেশতে থাকিব গতিকে আমি সেই ধৰণে আমি আমাৰ জ্ঞান ল'বলৈ চেষ্টা কৰিব লাগিব ছাত্ৰ ছাত্ৰীসকল আজি যিটো কৈছে দেশৰ ভৱিষ্যত তোমালোকে গৈ এসময়ত গৈ এই গোটেইবিলাক ডাঙৰ ডাঙৰ পজিশ্যনত আজি তোমালোকে ইয়াত আছা কাইলৈ সেই পজিশ্যনবিলাকত যাব লাগিব গতিকে তোমালোকে এতিয়াই পঢ়া শুনা কৰি যিমান নলেজ গোটাবা সিমানে আমাৰ দেশখন আগবাঢ়ি যাব ঠিক আছে এই এটা আপ্তবাক্য আছে ধুনীয়াকৈ পঢ়াই পঢ়ে ৰুৱে পাণ বাকীখিনি কি পঢ়াই পঢ়ে ৰুৱে পাণ বাকীখিনি নাজানা এই তিনিয়ে নিশ্চিন্তে আন এই তিনিয়ে পঢ়াই মানে কোন শিক্ষাগুৰুসকল তোমালোকক পঢ়াইছে পঢ়ে মানে তোমালোক পঢ়িছা ৰুৱে পাণ কাৰ কথা কৈছে খেতিয়ক কাল্টিভেটৰ
এই তিনি ধৰণৰ মানুহে কৈছে একো ভাবিব নালাগে, খালি পঢ়িব লাগে, খালি নিজৰ কামটো কৰিব লাগে। শিক্ষাগুৰু সকলে ছাৰে দেখিছা অকল তোমালোকৰ কথা ভাবি আছে, তোমালোকেও অকল পঢ়াৰ কথা ভাবি থাকিবা, মই আগলৈকে কি হ'ম ভাবিব নালাগে। এতিয়া তোমাৰ কাম তোমালোকৰ যিখিনি কিউৰিকুলাম দিয়া আছে, যিটো চিলেবাছ দিয়া আছে, এনেকুৱাকৈ পঢ়া যাতে তাত এটা ৱৰ্ড থাকি নাযায়, ঠিক আছে? এনেকুৱাকৈ পঢ়া। গতিকে অন্য একো কাম ভাবিব নালাগে। যেনেকৈ খেতিয়কসকলেও বেলেগ একো ভাবিব নালাগে, বৰষুণ হ'ব নহ'ব, তাত কিবা কুই পোক আহিব নেকি, ধান শেষ কৰি দিব নেকি, বানপানী আহিব নেকি, ন, কামটোহে কৰিব দিছে, ঠিক আছে? গতিকে মই যেতিয়া সৰু আছিলোঁ, তোমালোকৰ নিচিনা সৰু থাকোঁতে মই জীৱনত কি হ'ম বুলি ভাবিছিলোঁ? কোনোবাই ক'ব পাৰিবা নেকি? ক'ব পাৰিলে মই চকলেট দিম। হা? মই যেতিয়া সৰু আছিলোঁ মই কি হ'ম বুলি ভাবিছিলোঁ? হা? একো নহয়? ডক্টৰ বহুত পিছত ভাবিছোঁ। ইঞ্জিনিয়াৰ, টিচাৰ, ভেৰি গুড। ন, মই বাছ ড্ৰাইভাৰ হ'ম বুলি ভাবিছোঁ। কাৰণ এতিয়া নিচিনা সৰু সৰু গাড়ী ধেৰ নাথাকে, এখন দুখন বাছ চলে। যেতিয়া মই ক'ৰবাত মামাহঁতৰ ঘৰলৈ বাছত উঠি স্কুল বন্ধ হ'লে যাবলৈ চেষ্টা কৰোঁ, তেতিয়া দিনটোত দুখন বাছ চলে আৰু তাত ইমান ভিৰ, বহিবলৈ জেগা নাই, খাৰা হ'বলৈ জেগা নাই, আৰু আমি বহি ঘণ্টা ঘণ্টা ৰৈ থাকিলে বাছ কেতিয়া চলিব নবডি ন'জ। যেতিয়া ড্ৰাইভাৰটো আহি বহে বাছখনত, তেতিয়া এটা পজিটিভ এনাৰ্জি আহি যায়, চব মানুহ একদম মানে বাছ চলিব এতিয়া। তো সেইখিনি সময়ত লাগিছিল পৃথিৱীৰ মষ্ট পাৱাৰফুল পাৰ্চনজন বাছ ড্ৰাইভাৰজন। গতিকে মই ভাবিছিলোঁ বাছ ড্ৰাইভাৰ হ'লে ভাল। কিন্তু এইটো যেতিয়া নিজৰ কামখিনি ভালকৈ কৰিলোঁ, পঢ়া শুনা কৰিলোঁ, আৰু গুৱাহাটী আমাৰ কামপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা মেৰিট বেচিছত, মাৰ্কছৰ বেচিছত আমি চিকিৎসা বিজ্ঞানত আমি নামভৰ্তি কৰিবলৈ সুবিধা পাইছিলোঁ। আমি আছিলোঁ লাষ্ট বেটছ। তাৰপিছৰ পৰা বাছনি পৰীক্ষা হ'ল। গতিকে তাৰপিছত তাৰ পৰাই স্নাতকোত্তৰ ছাৰে কৈছে চাৰ্জাৰী বিভাগত, শল্য চিকিৎসা বিভাগত কৰিলোঁ। তাৰপিছত সৰ্বভাৰতীয় 4ৰ্থ ৰেংক পাই মই আহমেদাবাদৰ পৰা ইউৰলজি কৰিবলৈ সক্ষম হ'লোঁ, অল ইণ্ডিয়া 4th ৰেংক। তাৰপিছত আৰু মিলান চহৰত লেজাৰৰ বিষয়ে শিকি এতিয়া এনে কিছুমান আমি চাৰ্জাৰী কৰিছোঁ যিবিলাক ৱৰ্ল্ডত হোৱা নাই, যিবিলাক ভাৰতবৰ্ষত হোৱা নাই। গতিকে তোমালোকে তেনেধৰণে ভাবিব লাগিব। গতিকে আজিয়েই মই ডক্টৰ হ'ব লাগিব, ইঞ্জিনিয়াৰ হ'ব লাগিব বুলি ভাবি নিজক অভাৰবাৰ্ডেন কৰি নিদিবা। তোমাৰ কামটো এতিয়া এই চিলেবাছখিনি ভালকৈ পঢ়া, আৰু তোমালোকে কোনেও ইজনে সিজনৰ লগত হেল্ডি কম্পিটিশ্যন কৰিবা। কিবা এটা যদি জানা, তুমি লগৰটোৰ লগত ডিছকাশ্যন কৰিবা, তেতিয়া তুমি জানাটো আৰু ক্লিয়াৰ হ'ব। মই মোৰ লগৰ ছোৱালীজনীক নজনাওঁ যাতে মই ফাৰ্ষ্ট হ'ব পাৰোঁ, সেইটোৱে তোমালোকৰ লাইফত একোৱে হেল্প নকৰে পিছত যায়। তুমি ক্লাছ 8ত 9ত 10ত কি আছিলা, সেইটোৱে ৰেংক কি আছিলে, সেইটোৱে ডিটাৰমাইন নকৰে তুমি আগলৈকে কি হ'বা। এই সময়খিনিত কি শিকিলা সেইটোৱে কিন্তু ডিটাৰমাইন কৰিব। গতিকে হেল্ডি কম্পিটিশ্যন নিজৰ মাজত এটা সদায় নিজে যি পঢ়ি আহিছা, যি জানিছা, সেইটো লগৰ ল'ৰা ছোৱালীখিনিৰ লগত ডিছকাশ্যন কৰিবা। সেইটোৱে তোমাকো আগবঢ়াব আৰু লগৰ ছোৱালীজনীকো আগবঢ়াব, ঠিক আছে? যদি গৈ তুমি ইঞ্জিনিয়াৰ হৈছা, লগৰজন যদি ডক্টৰ হয়, কাইলৈ তোমাৰ অসুবিধা এটা হ'লে তুমি লাইনত ৰৈ থাকিব নালাগে, বন্ধুক ফোন কৰি ক'লে হ'ল মোৰ পেট বিষাইছে কি কৰোঁ। গতিকে তোমাৰ লগৰবিলাক, আৰু যদি কেতিয়াবা কিবা অসুবিধা হৈছে, কোৰ্ট কাছাৰীৰ মামলা হৈছে, লগৰজন যদি এডভোকেট হৈছে, তেওঁ ফোন কৰিলে, পিছত যদি লগৰ এজন টিচাৰ হৈছে বা যদি প্ৰফেচাৰ হৈছে, তেওঁ ফোন কৰিলে যে মোৰ বাচ্চাটোৰ কাৰণে কেনেধৰণে তাক শিকাব লাগে। গতিকে তোমাৰ লগৰ ল'ৰা ছোৱালীখিনি গোটেইখিনি যদি ভাল ভাল পজিশ্যনত যায়, তোমাৰ লাইফটো ভাল হ'ব। গতিকে যি পঢ়িবা ডিছকাশ্যন কৰি পঢ়িবা, টিম এফৰ্টত পঢ়িবা। মই পঢ়াটো তাইক নজনাওঁ যাতে মই ফাৰ্ষ্ট হ'ব পাৰোঁ, তাৰ কোনো ভেলু নাই, ঠিক আছে? গতিকে তোমালোকে বাহিৰা কিতাপ পঢ়া নে নপঢ়া? বাহিৰা কিতাপো পঢ়িব লাগে যেতিয়া, কাৰণ পঢ়া বুলি কৈছোঁ দেই, পঢ়া। তাত অকল এই কথাটো নাই যে অকল কোৰ্চৰ কিতাপ পঢ়িবা, সময় পালে বাহিৰা কিতাপো পঢ়িবা, ঠিক আছে? গতিকে এখন খুব বিশ্ববিশ্ৰুত কিতাপ আছে, দি এলকেমিষ্ট বুলি, শুনিছা নেকি নাম? ৰাইটাৰজন জানা নেকি কোন? নাজানা? ব্ৰাজিলিয়ান ৰাইটাৰ পাউলো কয়েলহো। তেওঁ লিখিছিল এখন এলকেমি বুলি কিতাপ। তাত লিখিছিল, ইফ ইউ ৱান্ট সামথিং ফ্ৰম দি বটম অফ ইউৰ হাৰ্ট, দি হোল ইউনিভাৰ্চ উইল কনস্পায়াৰ টু মেক ইট হেপেন। তুমি যদি একদম ভিতৰৰ পৰা কিবা এটা বিচাৰিছা যে মই এইটো হমেই বুলি, কৈছে গোটেই পৃথিৱীখনে, গোটেই ইউনিভাৰ্চটোৱে ষড়যন্ত্ৰ কৰি হ'লেও সেইটো পাব। এখন হিন্দী চিনেমাত এই ডাইলগটো এখন হিন্দী চিনেমাত ইউজ কৰিছে। কোনোবাই ক'ব পাৰিবা নেকি? নোৱাৰা? आप किसी चीज को अगर दिल से चाहते हो तो पूरी कायनात कोशिश करेगी कि ये आपके लिए आपको ये मिले। কোনে কৈছে? শাহৰুখ খান। মুভিখনৰ নাম কি নাজানে? পাঠান নাম। ওম শান্তি ওম। গতিকে কথাটো এনেকুৱা, তুমি যদি একদম ভিতৰৰ পৰা কিবা এটা বস্তু বিচাৰা, তেতিয়াহ'লে হোল ইউনিভাৰ্চটোৱে হোৱাটো চেষ্টা কৰিব, আৰু হ'বাই তুমি।
যেনেকৈ মই পিছলৈ ভাবিলোঁ চিকিৎসক হ'ম, কিন্তু একদম ভাল চিকিৎসক হ'ম, ভাৰতবৰ্ষৰ ভিতৰত নাম জ্বলা হ'ম বুলি ভাবিলে তেতিয়া তুমি সেই লাইনত কষ্ট কৰি থাকিব। আমি আইনষ্টাইন, ছাৰ আইজেক নিউটন, কাৰোৱে কলেজীয়া ডিগ্ৰীয়ে নাই, কিন্তু তেওঁলোকে ইমান পেশ্যনেট আছিল নিজৰ কামটোত, সেই কামটো গৈ তেওঁলোকে ইমান গৈ বিশ্ব বিস্তৃত হৈ গৈছিল। ঠিক আছে, ইভেন শচীন তেণ্ডুলকাৰ ক্লাছ 10হে পাছ, ক্লাছ 12ও পাছ কৰা নাই, কিন্তু সেই বুলি নহয় যে ইংলিছত কথা ক'ব নোৱাৰে, পাৰে, মানে যিখিনি লাগে সেইখিনি তুমি শিকি ল'ব পাৰিবা পিছতো, কিন্তু তোমাৰ নিজৰ কামটো ইমান পেশ্যনেটলি কৰিব লাগিব, সেইটো অকল ক্লাছৰ ডিগ্ৰী হওক বা তুমি ভাল পোৱা কামটোৱে হওক, তুমি এসময়ত গৈ তাত আগবাঢ়ি যাবই পাৰিবা। গতিকে খুব ভালকৈ তোমালোকে পঢ়া শুনা কৰিবা। আৰু এই বিল গেটছে কি কৈছিলে, তেওঁ কৈছিলে যে যদি তোমাক 5 মিনিটৰ কাৰণে মনটো ভাল লগাব লাগে, তুমি গান শুনা, এটা গান শুনিলে 5 মিনিট মনটো ভালে থাকিব। যদি এদিন ভাল লাগিব লাগে, কি কৰিব লাগিব? পিকনিকত যাব লাগিব। ঠিক আছে, 1 সপ্তাহ যদি ভাল লাগিব লাগে, গো অন এ ভেকেশ্যন, ফুৰিবলৈ যোৱা, বা নিজৰ আগত পৰিয়ালবৰ্গৰ ঘৰত আমি ফুৰিবলৈ যাওঁ, 1 সপ্তাহমানৰ কাৰণে যাওঁ। ঠিক আছে, যদি কেইবছৰমানৰ কাৰণে ভাল লাগিব লাগে, তেতিয়া কি কৰিব লাগিব? তেতিয়া পঢ়া নহয়, টকা আৰ্ণ কৰিব লাগিব। তেতিয়া কিছুদিনৰ কাৰণে ভাল লাগিব, এই গাড়ী এখন, ঘৰ এটা হৈ গ'ল, তাৰপিছত কি? তাৰপিছত মনটো ভাল নালাগিব পাৰে, শান্তি নাথাকিব পাৰে। গোটেই জীৱনটো যদি তুমি আনন্দেৰে পাৰ কৰিব বিচৰা, তেতিয়াহ'লে কি কৰিব লাগিব? নিজৰ কামটো ভাল পাব লাগিব। এতিয়া আমি কামটো ভাল পাওঁ কাৰণে কেতিয়াবা 24 ঘণ্টাও কাম কৰি থাকোঁ, ভাগৰে নালাগে, অৱসৰ বিনোদন হৈ যাব কামটো। পঢ়াটো তোমালোকৰ অৱসৰ বিনোদন হৈ যাব, গম পাইছেনে? লেইজাৰ, পাষ্ট টাইম। গতিকে পঢ়া শুনা, তোমালোকৰ কামটো হ'ল পঢ়া শুনা। গতিকে এতিয়া তুমি তোমালোকৰ সেইটোৱে মই বাৰে বাৰে ক'ব বিচাৰিছোঁ যে পঢ়া শুনা যি হওক, কিতাপ চব পঢ়া, খালি পঢ়া। যেতিয়া মই যেতিয়া পঢ়িছিলোঁ, তেতিয়া এনেকৈ পঢ়িছিলোঁ, ক'ৰবাত বাছত গৈছোঁ পঢ়িছোঁ, এৰোপ্লেনত গৈছোঁ পঢ়িছোঁ, ৰেলত গৈছোঁ পঢ়িছোঁ, বাথৰুমতো পঢ়োঁ। ডেট 5-10 মিনিটছো মই ৱেষ্ট কৰিব নিবিচাৰোঁ। মানে এতিয়াও দৰকাৰী বস্তু বাথৰুমতো মই ফোনটো লৈ পেলাই কোনোবা পেচেণ্টৰ লগত কথা পাতোঁ, মোলৈ ৰিপৰ্ট পঠিয়াই, সেই 5 মিনিটছো ৱেষ্ট কৰিব নালাগে। মানে সময়ৰ মূল্য ইমান। তেনেধৰণে তোমালোকে পঢ়া শুনা কৰিবা আৰু তোমালোক আগবাঢ়ি যাব পাৰিবা। মোৰ দৃঢ় বিশ্বাস তোমালোকে এদিন বহুত ডাঙৰ হৈ আগবাঢ়ি যাবা, আৰু আগবাঢ়ি আহি আমাক চিনাকি দিবা যে ছাৰ আপুনিতো আহিছিলে ৰূপহীত, চ' মই এতিয়া এজন IAS পাছ কৰি মই IAS পৰীক্ষাত পজিশ্যনলৈ মই হেৰি হৈছোঁ, DC হৈছোঁ। কোনোবা ডাঙৰ অভিযন্তা হ'বা, কোনোবা চিকিৎসক হ'বা, কোনোবা শিক্ষক হ'বা, কোনোবা প্ৰফেচৰ হ'বা। হা, হ'বানে? ভেৰি গুড। নগাঁৱৰ ইয়াৰ পৰাই ওলাই গৈ আমাৰ ৰাজ্যিক বা ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত নাম উজ্বলাবলৈ সক্ষম হোৱা বহু ব্যক্তি আছে। মই তোমালোকৰ পৰা তেনেকুৱা বহুত আৰু ওলাই যোৱাটো বিচাৰিছোঁ। নাম ক'ব পাৰিবানে কেইজনমান? যতীন বৰা নগাঁৱৰ হয়, হয়নে? কৃষ্ণমণি নাথ হয়নে? হিমা দাস ইণ্টাৰনেশ্যনেল ষ্টাৰ, এতিয়া ইণ্টাৰনেশ্যনেল। হা, ভৱেন্দ্ৰ নাথ শইকীয়া মোৰ মষ্ট ফেভাৰিট ৰাইটাৰ। তেওঁ গোটেইবিলাক কিতাপ পঢ়িছোঁ মই পাই। মইতো বহুত কিতাপ পঢ়িছোঁ। ভৱেন্দ্ৰ নাথ শইকীয়া ছাৰৰ কিতাপবিলাকে মোক আটাইতকৈ বেছি ৰেখাপাত কৰিছিলে, আনন্দ দিছিলে। হা, বিৰিঞ্চি বৰুৱা, চাওক ইমান মহান মহান ব্যক্তিসকল ইয়াৰ পৰা ওলাই গৈ ৰাজ্যিক বা ৰাষ্ট্ৰীয় পৰ্যায়ত তেওঁলোকে নিজক প্ৰতিষ্ঠিত কৰিব পাৰিছিলে। আৰু এজন মানুহ আছে, কোৱা কোন? আৰু এজন মানুহ আছে ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত বহুত নিজৰ নামটো এতিয়া প্ৰতিষ্ঠিত কৰিবলৈ সক্ষম হৈছে, কোন? নাই নাই, তোমালোকৰ আগতে থিয় হৈ আছে। জকিং জকিং। গতিকে মই তোমালোকক মোৰ নিচিনা হোৱাটো বিচৰা নাই, মই তোমালোকক মোতকৈ বহুত ওপৰলৈ যোৱাটো বিচাৰিছোঁ। ঠিক আছে, চেষ্টা কৰিবা তোমালোকে। ভেৰি গুড। এতিয়া আমি সমস্বৰে কম, উই উইল বি দ্য বেষ্ট। কোৱা, জোৰছে কোৱা, উই উইল বি দ্য বেষ্ট। আমি যি কৰিম সেইটোতে নিজক আটাইতকৈ বেষ্ট কৰি প্ৰতিষ্ঠিত কৰিম। যি কৰিম বেষ্ট হ'ম। নাথিং বাট দ্য বেষ্ট। থেংক ইউ। ইমান ভাল লাগিলে তোমালোকৰ, কিমান এনথুচিয়াজম ইহঁতৰ ন? পাৰিবই, ডেফিনেটলি পাৰিবা। তোমালোকে আগবাঢ়ি যোৱা, পঢ়া শুনা কৰা, কাম সেইটোৱে, পঢ়া শুনা কৰা, শিক্ষাগুৰুসকলে যি কয় তাক মানি চলা। আৰু মোৰ বিশ্বাস, আশা, প্ৰাৰ্থনা যে তোমালোকে আগবাঢ়ি যোৱা, তোমালোকৰ নিজৰ স্কুলৰ শিক্ষাগুৰুসকলৰ আৰু মা দেউতা, ৰাজ্যখনৰ জিলাৰ চবৰে নাম একদম ভাৰতবৰ্ষ বা পৃথিৱীত আলোকিত কৰি তোলা। নমস্কাৰ।